তো গাইছ আপোনাৰ যে এইখন আছে এইখন মানে হ'ল আধাৰ কাৰ্ড আৰু এই কাৰ্ডখন বৰ্তমানলৈ মানে কোনটো বেংক একাউণ্টৰ লগত আপোনাৰ লিংক হৈ আছে কেনেকৈ চেক কৰিব চ' যদি আপুনি নাজানে মানে কি কেনেকৈ চেক কৰিব লাগে মানে কি আপোনাৰ এই আধাৰ কাৰ্ডখন কোনটো বেংক একাউণ্টৰ লগত লিংক হৈছে কেনেকৈ চেক কৰিব লাগে যদি নাজানে আপুনি তো অভিয়াছলি ভিডিঅ'টো শেষলৈ চাই থাকিব তো মই সকলোবোৰ ডিটেইলছত দেখুৱাইছোঁ মানে কি ষ্টেপ বাই ষ্টেপ মানে কি আপোনাৰ এই আধাৰ কাৰ্ডখন কোনটো বেংক একাউণ্টৰ লগত লিংক হৈ আছে আপুনি ঘৰতে থাকি চাব পাৰিব টেনশ্যন নাই থ্ৰু মোবাইল ডিভাইচ দি চাব পাৰিব আপোনাৰ দোকান চোকান গৈ থাকিবৰ কোনো দৰকাৰ নাই ঠিক আছে ঘৰতে বহি সেইকাৰণে আপোনাৰ মোবাইলটো ওলাই লওক আৰু আপোনাৰ ব্ৰাউজাৰ এটা খুলি পেলাই আপুনি নিজে চেক কৰি চাব পাৰিব তো বলক সকলোবোৰ প্ৰচেছ দেখুৱাই আহিছোঁ তো গাইজ উইদাউট ৱেষ্টিং আৱাৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' বলক আমি চাই লওঁ মানে কি সেই প্ৰচেছখিনি কি মানে কি কেনেকৈ চাব লাগে আপোনাৰ আধাৰ কাৰ্ডখনৰ লগত কোনটো বেংক একাউণ্ট লিংক হৈছে কেনেকৈ চাব লাগে বলক চাই লওঁ ষ্টেপ বাই ষ্টেপ তো চেক কৰাৰ কাৰণে পোনপ্ৰথমে আপোনাৰ যিটো নেকি ব্ৰাউজাৰ আছে সেই ব্ৰাউজাৰটো খুলি ল'ব মই বাইদাৱে মই ক্ৰম ব্ৰাউজাৰটো খুলি লৈছোঁ চ' ইয়াতে এনেকৈ অহাৰ পিছত ক্ৰম ব্ৰাউজাৰটো অহাৰ পিছত আপুনি গুগলত চাৰ্চ কৰিব এনেকৈ মানে কি NCPL ঠিক আছে NCPL লিখাৰ পিছত চিম্পলি চাৰ্চ কৰি দিব তো চাৰ্চ কৰি দিয়াৰ পিছত আপোনাৰ এনেকৈ মানে কি বিভিন্ন ধৰণৰ ৱেবছাইট আহিব বাট আপুনি কি কৰিব আপোনাৰ প্ৰথম যিটো নেকি ৱেবছাইট দেখিছে সেই ৱেবছাইটটো আপুনি টিপি দিলে হ'ল এইটো ঠিক আছে এইটো দেখিছে প্ৰথম ৱেবছাইটটো চ' তাতে চিম্পলি ক্লিক কৰিব এইটো হ'ল আপোনাৰ অফিচিয়েল ৱেবছাইট এণ্ড বাকীবোৰো সেইবিলাক নহয় তো ইয়াতে অহাৰ পিছত এনেকৈ অফিচিয়েল ৱেবছাইটটো আপোনাৰ খোলা যোৱাৰ লগে লগে এনেকৈ আহিব মানে কি আপোনাৰ এইবিলাক তো দেখিছে এনেকৈ অহাৰ পিছত আপুনি চিম্পলি আপুনি স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি দেখিব এটা কনজিউমাৰ বুলি এইটো দেখিছে কনজিউমাৰ চ' সেইটোত টিপি দিলে হ'ল মানে ক্লিক কৰি দিলে হ'ল বেলেগত টিপিব দৰকাৰ নাই ঠিক আছে চ' এনেকৈ ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আহিব আপোনাৰ কনজিউমাৰ এতিয়া টিপাৰ পিছত এনেকৈ এখন কিবা কিবি আহিব আৰু ইয়াতে বেলেগত টিপিব দৰকাৰ নাই চিম্পলি তলত দেখিছে এইটো ভাৰত আধাৰ শ্বেডিং ইনেবলাৰ ঠিক আছে এইটো যে দেখিছে ভাৰত আধাৰ শ্বেডিং ইনেবলাৰ তো তাতে ক্লিক কৰি দিলে হ'ল তাতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আহিব এনেকৈ এটা নতুন পেজ খোল খাই যাব মানে তো আহিলে এনেকৈ নতুন পেজ এটা খোল খাই গ'ল ইয়াতে আপুনি মানে কি বিভিন্ন ধৰণৰ কাম কৰিব পাৰিব আপুনি যদি আপুনি নতুনকৈ মানে কি বেংক একাউণ্ট লিংক কৰিব খুজিছে চ' ইয়াতে পাৰিব প্ৰথম অপশ্যনটোত এণ্ড যদি আপুনি একাউণ্ট ডিটেইলছ চাব খোজে তো চাব পাৰিব এণ্ড যদি আপোনাৰ মানে কোনটো মানে কি আপোনাৰ বেংক একাউণ্ট আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈছে তো সেইটো চোৱাৰ কাৰণে আমি চিম্পলি ক্লিক কৰিম এইটোত যিহেতু আমি এইটোৱেই আমি চেক কৰিব গৈছোঁ আপোনাৰ আধাৰ কাৰ্ডৰ লগত কোনটো একাউণ্ট লিংক হৈছে চ' চিম্পলি ইয়াতে ক্লিক কৰি দিলে হ'ল আধাৰ মেপ ষ্টেটাছ ঠিক আছে তৃতীয় নম্বৰটো নাম্বাৰ 3 মানে আধাৰ মেপ ষ্টেটাছ চ' তাতে ক্লিক কৰি দিলোঁ মই তাতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো মাৰিবলৈ আহিব ইয়াতে আধাৰ কাৰ্ড নাম্বাৰটো টাইপ কৰিব দিব ইয়াত তো পটাপট মই আধাৰ কাৰ্ডটো মাৰিলোঁ নাম্বাৰটো 74 ইয়াতে টিপি দিলোঁ 7451 আপোনাৰ যিটো আধাৰ কাৰ্ড নাম্বাৰ পটাপট আপুনি মাৰি ল'ব এনেকৈ মোৰ দৰেকৈ ছেম টু ছেম এণ্ড মই চিকিউৰিটি ৰিজনৰ কাৰণে বৰ্তমান এইখিনি মই পষ্ট কৰিছোঁ ভিডিঅ'টো অকণমান তো হৈ গ'ল মোৰ আধাৰ কাৰ্ড নাম্বাৰটো এনেকৈ মাৰি ল'লোঁ আপুনিও মাৰি ল'ব এনেকৈ এণ্ড তাৰপিছত আধাৰ কাৰ্ডটো মাৰাৰ পিছত আধাৰ কাৰ্ড নাম্বাৰটো মাৰা হোৱাৰ পিছত মানে কি মাৰাৰ পিছত আপুনি মানে কি চিম্পলি ইয়াতে কেপচা এটা ফিল আপ কৰিব লাগিব কেপচা কোডটো মাৰি দিলে হ'ল ছেম টু ছেম মই ইয়াৰ ভিতৰত মাৰি দিছোঁ মই এইটো 568 927 এণ্ড কেপচা বাই দা ৱে গাইছ কেপচা কোডটো আপোনাৰ বেলেগ আহিব পাৰে টেনশ্যন নাই যি আহে সেইটোৱে মাৰি দিব এণ্ড কেপচা কোডটো মাৰাৰ পিছত আপোনাৰ মানে কি চিম্পলি ইয়াতে ষ্টেটাছ আছে চ' তাতে ক্লিক কৰি দিব এনেকৈ তো ক্লিক কৰি দিলোঁ মই ইয়াতে আপোনাৰ যোনটো আধাৰ কাৰ্ডৰ লগত যোনটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ হৈ আছে সেই নাম্বাৰটোত এটা OTP যাব সেই OTPটো ইয়াতে ফিল আপ কৰিব লাগিব মোৰ ক্ষেত্ৰত OTPটো আহি গ'ল চ' মই OTPটো ইয়াতে পটাপট মাৰি দিছোঁ 657043 তো মই মাৰি দিলোঁ আপোনাৰো আহি যাব এনেকৈ আধাৰ কাৰ্ড মানে কি OTPটো মাৰাৰ পিছত এনেকৈ কনফাৰ্মটো টিপি দিলে হ'ল
তো টিপি দিয়াৰ পিছত আহিলে দেখিছে মানে কি ইয়াৰ আধাৰ কাৰ্ডৰ নাম্বাৰটোৰ ওপৰত দেখা দিছে মানে 4টা সংখ্যা আধাৰ নাম্বাৰ তাৰপিছত মেপিং ষ্টেটাছ হ'ল ইনেবল ফৰ DBT এইবিলাক আছে আৰু বেংক একাউণ্ট মানে কোনটো বেংক একাউণ্ট লগত লিংক হৈ আছে ইয়াতে শ্ব' কৰিছে দেখিছে ইয়াত আছে ইয়াৰ ক্ষেত্ৰত মানে কি মোৰ ক্ষেত্ৰত আছে ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংক ঠিক আছে ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকৰ লগত মোৰ আধাৰ কাৰ্ডখন বৰ্তমানলৈকে লিংক হৈ আছে তাৰমানে ঠিক আছে আৰু বাকী এইবিলাক কিবা কিবি আছে এইবিলাক ইমান দৰকাৰ নাই বাদ দিয়া ঠিক আছে চ' এনেকৈ চেক কৰিব পাৰিব মানে কি আপোনাৰ মানে কি এই আধাৰ কাৰ্ডখনৰ লগত কোনটো বেংক একাউণ্ট লিংক হৈছে তো এনেকৈ চেক কৰাৰ কমপ্লিট প্ৰচেছ এইখিনিয়ে আৰু দেখিলে এইখিনি আছিলে একদম চিম্পুল প্ৰচেছ মানে আপোনাৰ মানে কি আপোনাৰ আধাৰ কাৰ্ডখন কোনটো বেংকৰ বেংক একাউণ্টৰ লগত লিংক হৈ আছে তো চোৱাৰ কাৰণে এইখিনি আছিলে একদম চিম্পুল প্ৰচেছ আৰু তো আশা কৰোঁ কথাখিনি বুজি পালে এণ্ড যদি ভিডিঅ'টো চাই ভাল পালে অভিয়াছলি এটা লাইক কৰি দিব মানে টু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতে হি ফিৰ নেক্সট ভিডিঅ'ৰ পৰা তব তক के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो